নিৰ্বাচনত তেনেকৈ অভিযোগ মহা অভিযোগ কংগ্ৰেছে আনেই, কিন্তু কংগ্ৰেছৰ সেই অভিযোগ যিহেতু কোনো প্ৰমাণসিদ্ধ তথ্যসিদ্ধ নহয়, মূলতঃ খুব ভাষা মই এতিয়ালৈকে পঢ়া নাই তেওঁলোকৰ অভিযোগ, ভাষাৰ লালিত্যৰে কিছু তেওঁলোকৰ দ্বাৰা নিজে সৃষ্টি কৰা বিতৰ্কৰ, নিজে দিয়া নিউজ, নিজে কৰা অভিযোগৰ ভিত্তিত আকৌ সেইখিনিকে যেনে একেবাৰে পৰম সত্য কিবা এটা পাইছে তেনেকৈ কয়। গতিকে তেওঁলোকে পূৰ্বতেও প্ৰতিবাৰে মহা অভিযোগ ইত্যাদি কৰে। তেওঁলোকে যি নিজেই ৰাইজৰ দ্বাৰা ৰাইজে তেওঁলোকক নিজেই অভিযুক্ত বুলি গণ্য কৰিছে। গতিকে তেনেধৰণৰ দলৰ অভিযোগ কিমান গ্ৰহণযোগ্য সেইটো ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু মূলতঃ তেওঁলোকে যিবিলাক ৰাজনৈতিক অভিযোগ কৰি থাকে সেইবিলাকৰ ভিত্তিতে নিউজ কৰে, সেইবিলাকৰ কথাই পাতে। গতিকে কল্পনাপ্ৰসূত তথ্যবিহীন অভিযোগ মহা অভিযোগ যি নামে নিদিয়ক কিয় কংগ্ৰেছৰ তেনেধৰণৰ কথা জনসাধাৰণে আগতেও গুৰুত্ব দিয়া নাই, এইবাৰো গুৰুত্ব নিদিয়ে। কাৰণ সকলো কথাই ভাষাৰ লালিত্যৰে পৰিবেষ্টিত, কিছু কল্পনাপ্ৰসূত নিজৰ দ্বাৰা সৃষ্ট কিছু কথালৈ তেওঁলোকে কৰে। গতিকে ইয়াৰ মূল্য আগতেও ৰাইজে দিয়া নাছিল, এতিয়াও নিদিয়ে। এটা ৰাজনৈতিক দল, এটা পুৰণি ৰাজনৈতিক দল, তেওঁলোকৰো সভাপতিৰ পৰা আদি কৰি সন্মানীয় বিধায়কো আছে। গতিকে তেওঁলোকে নিজৰ সকলো শক্তিৰে যুদ্ধত নামি পৰিব। কিন্তু তেখেতসকলক বিগত বহুদিন ধৰি প্ৰত্যেকটো নিৰ্বাচনত ৰাইজে অগ্ৰাহ্য কৰিছে তেওঁলোকৰ কুকীৰ্তিবিলাকৰ বাবে। গতিকে আমি ভাবোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত যিদৰে তেওঁলোক সেই 30-40ৰ ভিতৰত থাকিব বুলি সকলো সমীক্ষাই কৈছে, অসমতো তেওঁলোকে আসন 1ৰ পৰা 0ৰ ভিতৰত থাকিব। গতিকে তেওঁলোকে যুঁজিব, তেওঁলোক আমাৰ প্ৰতিদ্বন্দ্বী, ক'ৰবাত বেলেগো প্ৰতিদ্বন্দ্বী হ'ব। কিন্তু আমি ভাবোঁ লাহে লাহে কংগ্ৰেছ অপ্ৰাসংগিক হৈ পৰিব ৰাজনৈতিক ক্ষেত্ৰখনত।